সেউজ প্ৰকৃতিক মনে প্ৰাণে ভাল পোৱা চিৰবিনন্দীয়া অপৰূপ অক্ষুণ্ণ ৰাখিবলৈ প্ৰকৃতি প্ৰেমী অনুপ পাটকায়ে দেখা সপোন আৰু আশাবোৰ বাস্তৱত ৰূপ লোৱাৰ দিশে এখোজ এখোজকৈ আগবাঢ়িবলৈ গতি কৰা পৰিলক্ষিত হৈছে। অনুপ পাটকায়ে ৰোপণ কৰা গছবোৰে যৌৱন পাই ফুল ফুলিবলৈ আৰম্ভ কৰা ফুলবোৰে এতিয়া প্ৰকৃতিক এতিয়া ৰঙীন কৰি তুলিছে। সোণাৰুৰ হালধীয়া আৰু কাঞ্চন কৃষ্ণচূড়াৰ ৰঙেৰে প্ৰকৃতিক ৰঙীন কৰাৰ ব্যক্তিজনেই হৈছে চৰাইদেউ জিলাৰ প্ৰকৃতি প্ৰেমী অনুপ পাটকাই। চৰাইদেউ জিলাখনক সেউজীকৰণ কৰাৰ সপোন আগত ৰাখি অনুপ পাটকায়ে অহৰহ গছপুলি ৰোপণ কৰি প্ৰকৃতিক সৌন্দৰ্য কৰাৰ লগতে বায়ু প্ৰদূষণ হ্ৰাস কৰা, পৰিৱেশ ৰক্ষা কৰা, বিশুদ্ধ অক্সিজেন ৰক্ষা কৰাৰ লগতে উশাহ নিশাহৰ এক নান্দনিক সম্পৰ্ক থকা গছ আৰু মানুহ। গছ থাকিলেহে মানুহ থাকিব। এই বাক্যশাৰীৰ বাস্তৱত ৰূপায়িত কৰিবলৈ আগবাঢ়ি অহা লোকৰ সংখ্যাও তেনেই নগণ্য। তাৰ বিপৰীতে বৰ্তমানৰ চৰাইদেউ জিলাৰ সোণাৰীৰ বাসিন্দা অনুপ পাটকায়ে নিজৰ গাঁঠিৰ ধন ভাঙি গছপুলি ৰোপণ কৰি দেখুৱাইছে এক নিদৰ্শন। চৰাইদেউ জিলাৰ দিচাংপানী বৰচহকী অঞ্চলত জন্মগ্ৰহণ কৰা এগৰাকী প্ৰকৃতি প্ৰেমী অনুপ পাটকায়ে গছপুলি ৰোপণ কৰাত সৰ্বাধিক গুৰুত্ব দিয়া জিলাখনৰ বিভিন্ন প্ৰান্তত সোণাৰু কাঞ্চন কৃষ্ণচূড়াৰ ৰঙেৰে ৰঙীন কৰি তুলিবলৈ বিগত কেইবাটাও বছৰ ধৰি গছপুলি ৰোপণৰ কামত হাতে কামে লাগি পৰিছে। বিগত কেইবাটাও বছৰ ধৰি জিলাখনৰ দিচাংপানী, সোণাৰী, হাপেখাতি, মাহমৰা, লাকুৱা, মথুৰাপুৰ, নিমনাগৰ, টেঙাপুখুৰী আদি বহু ঠাইৰ লগতে চৰাইদেউ মৈদান ক্ষেত্ৰ, নামঘৰ, মছজিদ, ঈদগাহ মৈদান আৰু চফৰাই অভয়াপুৰৰ পৰা চেপন পথছোৱাৰ দাঁতিত শাৰী শাৰীকৈ ৰোপণ কৰা প্ৰতিটো পুলি লহপহকৈ বাঢ়ি আহি ফুল ফুলি প্ৰকৃতিক এক নান্দনিক দৃশ্যৰে সৌন্দৰ্য ৰূপ দিবলৈ আৰম্ভ কৰিছে। তেখেতে অতি কম সময়ৰ ভিতৰতে সোণাৰু কাঞ্চন কৃষ্ণচূড়া নামেৰে উজনি অসমৰ প্ৰায়ভাগ কণ্ঠশিল্পী, সাংবাদিক, সচেতন ৰাইজ আৰু যুৱক যুৱতীৰ সমন্বয়ত প্ৰতিষ্ঠিত হোৱা প্ৰকৃতিৰ সুৰক্ষাৰ স্বাৰ্থত গঠন হোৱা সংগঠন হিচাপে আত্মপ্ৰকাশ কৰি এই মহান কামত অগ্ৰসৰ হৈছে। অন্যহাতে উজনি অসমৰ কণ্ঠশিল্পী বিপিন চাওদাং, কুসুম কৈলাশ আদিকে ধৰি বহু কেইগৰাকী শিল্পীৰ সহযোগত প্ৰতি বছৰে সোণাৰু কাঞ্চন কৃষ্ণচূড়া নামেৰে এক ব্যতিক্ৰমী অনুষ্ঠানো অনুষ্ঠিত কৰি আহিছে। তেখেতৰ এই উদ্দেশ্য যাতে সোনকালে সফলতা লাভ কৰে তাৰ বাবে চৰাইদেউবাসীয়ে সদায় সহযোগিতা আগবঢ়াই অহা পৰিলক্ষিত হৈছে। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।